हेलो स्टूडेंट्स वेलकम बैक टू माय यूट्यूब चैनल नॉलेज गेइनर সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছো। আজি মই লৈ আহিছো আপোনালোকৰ বাবে ক্লাছ 10 ৰ অতি গুৰুত্বপূৰ্ণ ভিডিঅ' য'ত আমি ডিসকাস কৰিম উদালগুৰি ডিস্ট্ৰিক্টৰ ৰিসেন্টলি হৈ যোৱা সোশ্যাল সায়েন্সৰ কোৱেশ্চন পেপাৰ। সো আই হোপ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। যদি আপোনালোকে ভিডিঅ'টো ভাল পায় দেন প্লিজ নিজৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিব। সো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। Question number 1. According to the famous economist Zimmerman, the two qualities that must be present to be resources are dash. গতিকে এই কোৱেশ্চন আপোনাৰ কাৰেক্ট এনসাৰটো হৈ যাব অপচন এ, দ্যাট মিন্স ফাংশনালিটি এণ্ড ইউটিলিটি। মনত ৰাখিব। কুৱেশ্চন নম্বৰ 2 আছে আপোনাৰ দ্য মেগাজিন নেমড ভাৰতী ৱাজ এডিটেড বাই ড্যাশ। গতিকে এই কোৱেশ্চন আপোনাৰ কাৰেক্ট এনসাৰটো হৈ যাব অপশন ডি অৰ্থাৎ স্বৰ্ণকুমাৰী দেৱী। এতিয়া আমি আগবাঢ়িছোঁ কুৱেশ্চন নম্বৰ 3 লৈ। মণিৰাম দেৱান ৱাজ হেংড এট ড্যাশ। অৰ্থাৎ মণিৰাম দেৱানক কোনখন ঠাইত ফাঁচি দিয়া হৈছিল বুলি আমাক সোধা হৈছে। সো এই কুৱেশ্চন আপোনাৰ কাৰেক্ট এনসাৰটো হৈ যাব অপশন সি, দ্যাট মিন্স যোৰহাট জেইল। তাৰপাছত আপোনাৰ নেক্সট কুৱেশ্চন আছে মেচ দ্য ফলোয়িং। ইয়াত আপোনাৰ চাৰিটা কুৱেশ্চন দিয়া আছে, যেনে ইণ্ডিভিজুৱেল অৰ পাৰ্চনেল ৰিচোৰ্চ, নেশ্যনেল ৰিচোৰ্চ, নন ৰিনিউৱেবল ৰিচোৰ্চ আৰু ইউবিকুইটাছ ৰিচোৰ্চ। গতিকে এই কুৱেশ্চন আপোনাৰ কাৰেক্ট এনসাৰটো হৈ যাব অপশন ডি, দ্যাট মিন্স অৰ্থাৎ আমি জানো যে গুড কেৰেক্টাৰ কি হয় আপোনাৰ ইণ্ডিভিজুৱেল অথবা পাৰ্চনেল ৰিচোৰ্চ হয়। নেশ্যনেল ৰিচোৰ্চ এইটো আপোনাৰ হৈ যাব ট্ৰান্সপোৰ্ট, এইটো আপোনাৰ হ'ব নেশ্যনেল ৰিচোৰ্চ। আৰু তেনেদৰে আপোনাৰ নন ৰিনিউৱেবল ৰিচোৰ্চ এইটো হ'ব আপোনাৰ নেচাৰেল গেছ। গতিকে আপোনাৰ থাকিল ইউবিকুইটাছ ৰিচোৰ্চ, এইটো হ'ল আপোনাৰ এয়াৰ। মনত ৰাখিব। কুৱেশ্চন নম্বৰ 5 আছে ৱৰ্ল্ড ইনভাইৰনমেণ্ট ডে ইজ সেলিব্ৰেটেড এভৰি ইয়াৰ অন ড্যাশ। গতিকে এইটো আপোনাৰ খুব ইজি কুৱেশ্চন হয়। সো এই কুৱেশ্চন আপোনাৰ কাৰেক্ট এনসাৰটো হৈ যাব অপশন সি, দ্যাট মিন্স 5 জুন। কুৱেশ্চন নম্বৰ 6 আছে আপোনাৰ হু ৱাজ হেংড এলং উইথ মণিৰাম দেৱান। অৰ্থাৎ মণিৰাম দেৱানৰ লগত কাক ফাঁচি দিয়া হৈছিল বুলি সোধা হৈছে। সো এই কুৱেশ্চন আপোনাৰ কাৰেক্ট এনসাৰটো হৈ যাব অপশন বি, দ্যাট মিন্স পিয়লি বৰুৱা। কুৱেশ্চন নম্বৰ 7 আছে আপোনাৰ ইয়াত আপোনাৰ ষ্টেটমেণ্ট বেছ কুৱেশ্চন দিয়া আছে, যেনে আপোনাৰ এজাৰশ্যন দিয়া আছে যে ইন 1931 দ্য গান্ধী ইৰৱিন পেক্ট ৱাজ চাইন্ড। ৰিজন দিছ পেক্ট লেড টু দ্য কুইট ইণ্ডিয়া মুভমেণ্ট। গতিকে এই কুৱেশ্চন আপোনাৰ শুদ্ধ উত্তৰটো হৈ যাব, ইয়াত আপোনাৰ এজাৰশ্যন কাৰেক্ট দিয়া আছে কিন্তু ইয়াৰ ৰিজনটো আপোনাৰ ভুল হয়, কিয়নো 1931ত গান্ধী ইৰৱিন পেক্ট চাইন হৈছিলে, কিন্তু আপোনাৰ গান্ধী ইৰৱিন পেক্টৰ এই চাইনৰ ফলত কি হৈছিলে চিভিল ডিছঅবিডিয়েঞ্চ মুভমেণ্ট ষ্টাৰ্ট হৈছিলে। গতিকে ইয়াত আপোনাৰ কুইট ইণ্ডিয়া মুভমেণ্ট ষ্টাৰ্ট হোৱা নাছিলে। গতিকে এই কুৱেশ্চন আপোনাৰ কাৰেক্ট এনসাৰটো হৈ যাব অপশন বি, দ্যাট মিন্স এ ইজ কাৰেক্ট এণ্ড আৰ ইজ ইনকাৰেক্ট। কুৱেশ্চন নম্বৰ 8 আছে আপোনাৰ দ্য মেগাজিন পাব্লিছড বাই অসমীয়া ভাষা উন্নতি সাধিনী সভা ৱাজ ড্যাশ। সো এই কুৱেশ্চন আপোনাৰ কাৰেক্ট এনসাৰটো হৈ যাব অপশন সি, দ্যাট মিন্স জোনাকী। কুৱেশ্চন নম্বৰ 9 আছে আপোনাৰ হু ৱাজ দ্য ডেপুটি কমিশনাৰ অফ দৰং ডিউৰিং দ্য পাথৰুঘাট ফিজেণ্ট ৰিভল্ট। অৰ্থাৎ পাথৰুঘাটক কৃষক বিদ্ৰোহৰ সময়ত দৰং জিলাৰ উপায়ুক্ত কোন আছিল বুলি আমাক সোধা হৈছে। সো এই কুৱেশ্চন আপোনাৰ কাৰেক্ট এনসাৰটো হৈ যাব অপশন সি, দ্যাট মিন্স জে ডি এণ্ডাৰছন। কুৱেশ্চন নম্বৰ 10 আছে আপোনাৰ ইন উইচ মুভমেণ্ট দ্য শ্লোগান গান্ধী মহাৰাজ কি জয় হেড গিভেন বাই লেবাৰ্ছ। অৰ্থাৎ গান্ধী মহাৰাজ জয় শ্লোগানটো লেবাৰসকলৰ দ্বাৰা কোনটো আন্দোলনত দিয়া হৈছিল। সো এতিয়া আপোনাৰ চাৰিটা অপশ্যন দিয়া হৈছে, যেনে কুইট ইণ্ডিয়া মুভমেণ্ট, চিভিল ডিছঅবিডিয়েঞ্চ মুভমেণ্ট, নন কোঅপাৰেশ্যন মুভমেণ্ট আৰু ইণ্ডিভিজুৱেল সত্যাগ্ৰহ। গতিকে এই কুৱেশ্চন আপোনাৰ কাৰেক্ট এনসাৰটো হৈ যাব অপশ্যন সি, দ্যাট মিন্স নন কোঅপাৰেশ্যন মুভমেণ্ট। মনত ৰাখিব। আৰু এইটো আপোনাৰ ষ্টাৰ্ট হৈছিলে 1920ত।
এতিয়া আমি একবাৰ কুৱেশ্যন নম্বৰ 11লৈ ইয়াত দিয়া হৈছে যে গ্লোবাল ৱাৰ্মিং ইজ ডেছ। গতিকে গ্লোবাল ৱাৰ্মিং কেনেধৰণৰ সমস্যা হয়, এইটো আমাৰ ইণ্টাৰনেশ্যনেল প্ৰব্লেম হয়। গতিকে এই কুৱেশ্যন আপোনাৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন ডি, ডেট মিনছ আন্তঃৰাষ্ট্ৰীয় সমস্যা, হয় নহয়। এতিয়া আমি একবাৰ কুৱেশ্যন নম্বৰ 12লৈ ইয়াত দিয়া হৈছে যে দ্য পজিটিভ এছপেক্টছ অফ নন কোঅপাৰেশ্যন মুভমেণ্টছ ৱেৰ ডেছ। অৰ্থাৎ অসহযোগ আন্দোলনৰ ইতিবাচক দিশবোৰ হ'ল ডেছ। গতিকে ইয়াত আপোনাৰ 4টা অপশ্যন দিয়া হৈছে। চ' এই কুৱেশ্যন আপোনাৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন ডি, ডেট মিনছ 1, 2, 3 and 4। অৰ্থাৎ সকলো ইয়াত আপোনাৰ অল অফ দ্য এবভ হ'ব। কুৱেশ্যন নম্বৰ 13ত আছে আপোনাৰ দ্য প্লান ফৰ দ্য পাৰ্টিশ্যন অফ বেংগল ৱাজ মেড বাই ডেছ। অৰ্থাৎ বংগভংগ আইনখন কোনে তৈয়াৰ কৰিছিল বুলি আমাক সোধা হৈছে। চ' ইয়াত আপোনাৰ 4টা অপশ্যন দিয়া হৈছে, যেনে লৰ্ড কাৰ্জন, এণ্ড্ৰিউ ফ্ৰেজাৰ, R.H. কিটিং এণ্ড বেমফিল্ড ফুলাৰ। গতিকে এই কুৱেশ্যন আপোনাৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন এ, অৰ্থাৎ লৰ্ড কাৰ্জন, মনত ৰাখিব। আৰু আপোনাৰ এই পাৰ্টিশ্যন অফ বেংগল কেতিয়া হৈছিল বুলি ক'লে 1905ত, মনত ৰাখিব, 1905 চনত। কুৱেশ্যন নম্বৰ 14ত আছে আপোনাৰ দ্য নাম্বাৰ অফ ছংছ ৰিটেন বাই ৰবীন্দ্ৰনাথ টেগৰ অন দ্য স্বদেশী মুভমেণ্টছ আৰ ডেছ। গতিকে এই কুৱেশ্যন আপোনাৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন বি, ডেট মিনছ 23, মনত ৰাখিব। কুৱেশ্যন নম্বৰ 15ত আছে আপোনাৰ ৱেন ৱাজ IUCN ফৰ্মড। অৰ্থাৎ IUCN কেতিয়া গঠন হৈছিল। চ' এই কুৱেশ্যন আপোনাৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন বি, ডেট মিনছ 1948। আৰু লগতে আপোনালোকে মনত ৰাখিব যে IUCNৰ হেডকোৱাৰ্টাৰ ক'ত বুলি আহিব পাৰে। এইটো হ'ল আপোনাৰ জেনেভা, ছুইজাৰলেণ্ড। জেনেভা, ছুইজাৰলেণ্ড। IUCNৰ ফুল ফৰ্ম কি হয়? চ' ইয়াৰ আপোনাৰ ফুল ফৰ্ম হ'ল ইণ্টাৰনেশ্যনেল ইউনিয়ন ফৰ কনজাৰ্ভেশ্যন অফ নেচাৰ। এতিয়া আগবাঢ়িছোঁ নেক্সট কুৱেশ্যনলৈ। ইয়াত দিয়া হৈছে যে চেক ইজ এ মানি ডেছ। অৰ্থাৎ চেক মুদ্ৰা কি বুলি আমাক সোধা হৈছে। চ' ইয়াত আপোনাৰ 4টা অপশ্যন দিয়া হৈছে, যেনে পেপাৰ মানি, টোকেন মানি, লিগেল মানি আৰু নন লিগেল মানি। গতিকে এই কুৱেশ্যন আপোনাৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন ডি, ডেট মিনছ নন লিগেল মানি, মনত ৰাখিব। আৰু কেতিয়াবা আপোনাৰ ৰিচেণ্ট মানি বুলিও আহিব পাৰে, থাকিব পাৰে ৰিচেণ্ট মানি, সেইটো আপোনাৰ হৈ যাব ইয়াৰ এনচাৰটো। গতিকে ইয়াত আপোনাৰ ৰিচেণ্ট মানি নাই, গতিকে নন লিগেল মানি ইজ দ্য ৰাইট আনচাৰ। চ' এতিয়া আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 17লৈ। চ' এতিয়া আপোনাৰ মেচ দ্য ফলোয়িং দিয়া আছে। চ' এইফালে আপোনাৰ কুৱেশ্যনছ দিয়া আছে, যেনে নাইট্ৰজেন, অক্সিজেন, কাৰ্বন ডাই অক্সাইড আৰু আৰ্গন। গতিকে এইবোৰ আমি পাৰ্চেণ্টেজ লিখিব লাগিব। চ' আমি সকলোৱে জানো যে নাইট্ৰজেনৰ শতকৰা কিমান ভাগ আছে আপোনাৰ 78.08, ডেট মিনছ 1 ডি হয়। চ' 1 ডি ক'ত আছে আপোনাৰ 1 ডি এ আৰু বিত আছে। গতিকে আপোনাৰ ডি আৰু চি নহ'ব, ডেট মিনছ আপোনাৰ বাকী থাকিল এ আৰু বি। চ' নেক্সট আপোনাৰ অক্সিজেন কিমান শতাংশ আছে? অক্সিজেন আপোনাৰ 20.4, ডেট মিনছ 21 আমি ক'ব পাৰিম, হয় নহয়। চ' 2 নম্বৰ আপোনাৰ ক'ত থাকিব? এত, ডেট মিনছ 2A ক'ত আছে? 2A আপোনাৰ অপশ্যন বিত আছে, ডেট মিনছ আপোনাৰ এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হৈ যাব বি, 17 আপোনাৰ বি, মনত ৰাখিব। এতিয়া আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 18লৈ। কুৱেশ্যন নম্বৰ 18ত আছে আপোনাৰ দ্য 5 ষ্টেজেছ ইন দ্য প্ৰচেছ অফ ইভলিউশ্যন অফ মানি আৰ ডেছ। গতিকে আপোনাৰ 4টা অপশ্যন দিয়া হৈছে। চ' এই কুৱেশ্যনটো মুখস্থ কৰাৰ এটা ট্ৰিক আছে, সেইটো হ'ল আপোনাৰ BAMP, BAMCP। এতিয়া BAMP মানে কি হয়? বি মানে বাৰ্টাৰ ছিষ্টেম, মনত ৰাখিব। এ মানে এনিমেল ষ্টেণ্ডাৰ্ড, এম মানে মেটেলিক ষ্টেণ্ডাৰ্ড, চি মানে আপোনাৰ কইনেজ আৰু পি মানে পেপাৰ মানি। গতিকে আপোনালোকে এই ট্ৰিকটো মুখস্থ ৰাখিব। এইটো হ'ল আপোনাৰ 5 ষ্টেজেছ ইন দ্য প্ৰচেছ অফ ইভলিউশ্যন অফ মানি, ডেট মিনছ মুদ্ৰাৰ ক্ৰমিক বিকাশৰ 5টা স্তৰ। চ' এই আপোনাৰ ট্ৰিকটো কোনে ফ'ল' কৰিছে? অপশ্যন ডি এ। এইটো আপোনালোকে বিৰ পৰা বাৰ্টাৰ ছিষ্টেম, এৰ পৰা আপোনাৰ এনিমেল ষ্টেণ্ডাৰ্ড, এমৰ পৰা আপোনাৰ মেটেলিক ষ্টেণ্ডাৰ্ড, চিৰ পৰা আপোনাৰ কইনেজ আৰু পিৰ পৰা আপোনাৰ পেপাৰ মানি। গতিকে অপশ্যন ডি ইজ দ্য ৰাইট আনচাৰ। এতিয়া আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 19লৈ। ইয়াত দিয়া হৈছে যে হুইচ অফ দ্য ফলোয়িং আৰ দ্য ফাংচনছ অফ কমাৰ্চিয়েল বেংক। অৰ্থাৎ তলৰ কোনবোৰ কাৰ্য বাণিজ্যিক বেংকৰ বুলি আমাক সোধা হৈছে। চ' এই কুৱেশ্যন আপোনাৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন বি, ডেট মিনছ
দ্য কমাৰ্চিয়েল বেংক অফাৰ লোনছ, এইটো আমি সকলোৱে জানো। তাৰপাছত আপোনাৰ দ্য কমাৰ্চিয়েল বেংক ইছ্যু পেপাৰ কাৰেঞ্চি আৰু লগতে দ্য কমাৰ্চিয়েল বেংক কেন ক্ৰিয়েট ক্ৰেডিট মানি। মনত ৰাখিব, এই তিনিটা আপোনাৰ কমাৰ্চিয়েল বেংকৰ মুখ্য ফাংচন হয়, আপোনালোকে মুখস্থ ৰাখিব। চ' এই কুৱেশ্যন আপোনাৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন বি। কুৱেশ্যন নম্বৰ 20 আছে আপোনাৰ হু ইজ নউন এজ ফ্ৰণ্টিয়াৰ গান্ধী। গতিকে কাক সীমান্ত গান্ধী হিচাপে জনা যায়, এইটো খুবেই ইজি কুৱেশ্যন হয়। চ' এই কুৱেশ্যন আপোনাৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন ডি, ডেট মিনছ খান আব্দুল গফৰ খান। কুৱেশ্যন নম্বৰ 21 আছে আপোনাৰ দ্য জয়ন্তীয়া ৰিভল্ট অফ 1861 ৱাজ লেড বাই ডেছ। অৰ্থাৎ 1861 চনৰ জয়ন্তীয়া বিদ্ৰোহৰ নেতৃত্ব কোনে দিছিল বুলি আমাক সুধিছে। চ' এই কুৱেশ্যন আপোনাৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন চি, ডেট মিনছ উকিয়াং নংবা। এতিয়া আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 22 লৈ। ইয়াত দিয়া হৈছে যে হুইচ ওৱান অফ দ্য ফলোয়িং এটমস্ফেৰিক গেছেছ কজেছ এচিড ৰেইন। অৰ্থাৎ তলৰ কোনবিধ গেছ এচিড বৰষুণৰ বাবে দায়ী বুলি আমাক সোধা হৈছে। চ' এই কুৱেশ্যন আপোনাৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন ডি, ডেট মিনছ ছালফাৰ ডাই অক্সাইড। মনত ৰাখিব, গতিকে আপোনালোকে মনত ৰাখিব যে ছালফাৰ ডাই অক্সাইড আৰু নাইট্ৰজেন অক্সাইড এইটো হ'ল আপোনাৰ মুখ্য গেছ যিয়ে আপোনাৰ এচিড বৰষুণৰ সৃষ্টি কৰে। কুৱেশ্যন নম্বৰ 23 আছে আপোনাৰ হুইচ অফ দ্য ফলোয়িং এনিমেল ইজ এবাউট টু বি এক্সটিংক্ট। অৰ্থাৎ তলৰ কোনবিধ লুপ্তপ্ৰায় প্ৰাণী। গতিকে এই কুৱেশ্যন আপোনাৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন বি, অৰ্থাৎ পিগমি হগ। কুৱেশ্যন নম্বৰ 24 আছে আপোনাৰ দ্য ডিষ্টেঞ্চ বিটুইন সাবৰমতী আশ্ৰম এণ্ড দ্য চি কোষ্ট অফ দাণ্ডি ইজ ডেছ। অৰ্থাৎ সাবৰমতী আশ্ৰমৰ পৰা সাগৰৰ পাৰৰ দাণ্ডিৰ মাজৰ দূৰত্ব কিমান বুলি আমাক সোধা হৈছে। চ' এই কুৱেশ্যন আপোনাৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন ডি, ডেট মিনছ 385 কিলোমিটাৰ এপ্ৰক্স, হয় নহয়। এতিয়া আমি আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 25 লৈ। ইয়াত দিয়া হৈছে যে দ্য গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1935। সেটা আপোনাৰ দুটা অপশ্যন দিয়া হৈছে, যেনে ইন্ট্ৰডিউসড ফেডাৰেল চিষ্টেম ইন ইণ্ডিয়া, অপশ্যন 2 ইন্ট্ৰডিউসড এ পাৰ্লিমেণ্টাৰী ফৰ্ম অফ গভৰ্ণমেণ্ট ইন ইণ্ডিয়া। গতিকে এই কুৱেশ্যন আপোনাৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন চি, ডেট মিনছ অনলি ওৱান ইজ কাৰেক্ট, ডেট মিনছ ইন্ট্ৰডিউসড ফেডাৰেল চিষ্টেম ইন ইণ্ডিয়া। কুৱেশ্যন নম্বৰ 26 আছে আপোনাৰ হুইচ অফ দ্য ফলোয়িং ইজ নট কাৰেক্ট। গতিকে চ' এতিয়া আপোনাৰ চাৰিটা মুভমেণ্ট দিয়া হৈছে, লগতে সেই মুভমেণ্টৰ চন দিয়া হৈছে। উল্লেখ কৰা কোনটো ভুল হয় আমি চাব লাগিব। গতিকে চ' আমি সকলোৱে জানো যে ৰাউলেট এক্ট কেতিয়া হৈছিলে 1919 চনত, হয় নহয়, 1919ত। গতিকে এইটো আপোনাৰ শুদ্ধ হয়। চ' নেক্সট আপোনাৰ অপশ্যনত আছে কুইট ইণ্ডিয়া মুভমেণ্ট, এইটো ইয়াত দিয়া হৈছে 1940। চ' এইটো আপোনাৰ ভুল আছে, কিয়নো কুইট ইণ্ডিয়া মুভমেণ্ট 1942ত হৈছিল, হয় নহয়। গতিকে আপোনাৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন বি। ইয়াত আমাক যিহেতু ইনকাৰেক্ট বুলি কৈছে, চ' গতিকে এইটো আপোনাৰ ইনকাৰেক্ট হয়। কুৱেশ্যন নম্বৰ 27 আছে আপোনাৰ হুইচ ইজ দ্য লাৰ্জেষ্ট কণ্টিনেণ্ট অফ দ্য ৱৰ্ল্ড। গতিকে এইটো আপোনাৰ খুবেই ইজি কুৱেশ্যন হয়। চ' এই কুৱেশ্যন আপোনাৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন ডি, ডেট মিনছ এছিয়া, হয় নহয়। কুৱেশ্যন নম্বৰ 28 আছে আপোনাৰ হুইচ কাউণ্ট্ৰিজ কণ্ট্ৰিবিউশ্যন ৱাজ ফলোড ৱাইল প্ৰিপেয়াৰিং দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন উইথ ফেডাৰেল ষ্ট্ৰাকচাৰ। গতিকে এই কুৱেশ্যন আপোনাৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন বি, ডেট মিনছ কেনেডা। এতিয়া আমি আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 29 লৈ। ইয়াত দিয়া হৈছে দ্য কাৰেক্ট অৰ্ডাৰ অফ এক্সাম্পলছ অফ দ্য 4 টাইপছ অফ হিউমেন ইকনমিক অকুপেশ্যন ইজ ডেছ। অৰ্থাৎ মানৱ অৰ্থনৈতিক বৃত্তিৰ 4 প্ৰকাৰৰ উদাহৰণ সঠিক ক্ৰমত লিখা। চ' এটা আপোনাৰ 4টা অপশ্যন দিয়া হৈছে। গতিকে এই কুৱেশ্যন আপোনাৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন বি, অৰ্থাৎ ফিচিং, মেনুফেকচাৰিং প্ৰচেছ, ট্ৰান্সপৰ্টেশ্যন আৰু বেংক। আমি সকলোৱে জানো যে আপোনাৰ প্ৰথমতে প্ৰাইমেৰী এক্টিভিটি, তাৰপাছত আপোনাৰ ছেকেণ্ডেৰী এক্টিভিটি, তাৰপাছত আপোনাৰ টাৰ্চিয়াৰী আৰু কোৱাটাৰ্নেৰী। গতিকে বেংক আপোনাৰ কোৱাটাৰ্নেৰী নহয়, আমি সকলোৱে জানো, হয় নহয়। কোৱাটাৰ্নেৰী আপোনাৰ কোনবোৰ পৰিব, স্কিলছ, টেকন'লজি। গতিকে ইয়াত আপোনাৰ অলপ মিষ্টেক আছে নেকি অপশ্যনবোৰ। চ' কাইণ্ডলি আপুনি চেক কৰিবচোন। নম্বৰ 30 আছে আপোনাৰ হুইচ ৰিভল্ট ৰিজাল্টেড ডিউ টু দ্য বেনিং অফ পপি কাল্টিভেশ্যন ইন আছাম বাই ব্ৰিটিছ। গতিকে এই কুৱেশ্যন আপোনাৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন চি, ডেট মিনছ ফুলগুৰি ধাবা।
গতিকে এই ফুলগুৰি ধাবা কেতিয়া হৈছিল বুলি ক'লে 1861ত, মনত ৰাখিব 1861। কুৱেশ্যন নম্বৰ 31ত আছে আপোনাৰ হু এমং দ্য ফলোয়িং ৱাজ ওৱান অফ দ্য ত্ৰিমূৰ্তিজ অফ জোনাকী এজ। গতিকে এই কুৱেশ্যন আপোনাৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন এ, ডেট মিনছ চন্দ্ৰকুমাৰ আগৰৱালা। আৰু বাকী আপোনাৰ দুজন কোন আছিলে? দুজন আছিলে আপোনাৰ লক্ষ্মীনাথ বেজবৰুৱা আৰু হেমচন্দ্ৰ গোস্বামী, মনত ৰাখিব। এতিয়া আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 32লৈ। ইয়াত দিয়া হৈছে যে হু গেভ আপ দ্য নাইটহুড টাইটেল গিভেন বাই দ্য ব্ৰিটিছ গভৰ্ণমেণ্ট ইন ৰিয়েকশ্যন এগেইনষ্ট জালিয়ানৱালা বাগ মাছাকাৰ। অৰ্থাৎ জালিয়ানৱালা বাগৰ হত্যাকাণ্ডৰ প্ৰতিবাদত কোনে ব্ৰিটিছ চৰকাৰে দিয়া নাইটহুড উপাধি পৰিত্যাগ কৰিছিল। গতিকে এই কুৱেশ্যন আপোনাৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন বি, ডেট মিনছ ৰবীন্দ্ৰনাথ ঠাকুৰ। কুৱেশ্যন নম্বৰ 33 আছে আপোনাৰ দ্য চেণ্ট্ৰেল বেংক অফ ইণ্ডিয়া ইজ ডেছ। গতিকে আমাৰ ভাৰতৰ চেণ্ট্ৰেল বেংক হ'ল দ্য ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া, মনত ৰাখিব। আৰু কাইণ্ডলি আপোনালোকে লিখিব যে RBIৰ হেডকোৱাৰ্টাৰ ক'ত অৱস্থিত বুলি ক'লে মুম্বাইত। আৰু RBI কেতিয়া এষ্টাব্লিছ হৈছিলে, আৰু লগতে আপোনালোকে জানি থ'ব যে RBI কেতিয়া এষ্টাব্লিছ হৈছে বুলি ক'লে 1935ত। আৰু বৰ্তমানৰ RBIৰ গভৰ্ণৰ কোন হয় বুলি ক'লে শক্তিকান্ত দাস। কুৱেশ্যন নম্বৰ 34ত আছে আপোনাৰ দ্য পাৰ্চন নট ৰিলেটেড উইথ দ্য ড্ৰাফটিং কমিটি অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন ইজ ডেছ। গতিকে এই কুৱেশ্যন আপোনাৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন ডি, ডেট মিনছ ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। কুৱেশ্যন নম্বৰ 35ত আছে আপোনাৰ হুইচ অফ দ্য ফলোয়িং এল্টাৰনেটিভছ আৰ কেৰেক্টাৰিষ্টিক্স অফ মানি। অৰ্থাৎ তলৰ কোনবোৰ গুণ মুদ্ৰাৰ বৈশিষ্ট্য হয়। চ' এই কুৱেশ্যন আপোনাৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন ডি, ডেট মিনছ 1, 2, 3 and 4। এই গোটেইকেইটা আপোনাৰ মুদ্ৰাৰ বৈশিষ্ট্য। কুৱেশ্যন নম্বৰ 36ত আছে আপোনাৰ নেম দ্য পাৰ্চন ফ্ৰম আছাম হু টুক পাৰ্ট ইন দাণ্ডি যাত্ৰা অফ গান্ধী ইন 1930। অৰ্থাৎ 1930 চনত গান্ধীৰ দাণ্ডি যাত্ৰাত অংশ লোৱা অসমৰ ব্যক্তিজন কোন আছিল। গতিকে এই কুৱেশ্যন আপোনাৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন চি, ডেট মিনছ লীলাধৰ বৰুৱা। এতিয়া আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 37লৈ। ইয়াত দিয়া হৈছে যে ফ্ৰম দ্য লাৰ্জেষ্ট টু দ্য স্মলেষ্ট অচিয়ান ইন দ্য ৱৰ্ল্ড আৰ গ্ৰেজুৱেলি ডেছ। অৰ্থাৎ পৃথিৱীৰ আটাইতকৈ ডাঙৰৰ পৰা সৰুলৈ মহাসাগৰৰ ক্ৰমটো হ'ল ডেছ। গতিকে এই কুৱেশ্যন আপোনাৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন বি, ডেট মিনছ পেচিফিক অচিয়ান, এটলাণ্টিক অচিয়ান, ইণ্ডিয়ান অচিয়ান, চাউথাৰ্ণ অচিয়ান আৰু আৰ্কটিক অচিয়ান, মনত ৰাখিব। এতিয়া আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 38লৈ। ইয়াত আপোনাৰ এটা পিকচাৰ দিয়া হৈছে আৰু লিখা হৈছে যে আইডেণ্টিফাই দ্য ফলোয়িং পিকচাৰ এণ্ড চুজ দ্য কাৰেক্ট এনচাৰ। গতিকে ইয়াত কি হৈ আছে আপোনাৰ এইটো নিশ্চয় ফেক্টৰীৰ পৰা আপোনাৰ লেতেৰা যি আপোনাৰ পদাৰ্থবোৰ পানীত মানে গৈ আছে, হয় নহয়। গতিকে এইটো আপোনাৰ হ'ব ৱাটাৰ পলিউশ্যন, ডেট মিনছ অপশ্যন চি ইজ দ্য ৰাইট আনচাৰ। কুৱেশ্যন নম্বৰ 39ত আছে আপোনাৰ হু ইজ দ্য ফাদাৰ অফ ইকনমিক জিঅ'গ্ৰাফি। গতিকে এই কুৱেশ্যন আপোনাৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন এ, ডেট মিনছ জৰ্জ চিজহম, মনত ৰাখিব। কুৱেশ্যন নম্বৰ 40ত আছে আপোনাৰ থ্ৰু আউট দ্য 42nd কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট অফ 1976 3 ইম্পৰ্টেণ্ট ৱৰ্ডছ ৱেৰ ইনকৰ্পৰেটেড ইন দ্য প্ৰিএম্বল অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন। দিজ ৱৰ্ডছ আৰ ডেছ। গতিকে আপোনাৰ সেই তিনিটা ৱৰ্ড মানে মুখস্থ কৰা আপোনাৰ ট্ৰিকটো হ'ল SSU, মনত ৰাখিব ছেকুলাৰ, ছভাৰেইন আৰু ইউনিটি। গতিকে এই কুৱেশ্যন আপোনাৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন ডি। এতিয়া আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 41লৈ। ইয়াত দিয়া হৈছে যে টোটেল এৰিয়া অফ দ্য আৰ্থ ইজ ডেছ। গতিকে এই কুৱেশ্যন আপোনাৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন চি, ডেট মিনছ 510 স্কুৱেৰ কিলোমিটাৰ। কুৱেশ্যন নম্বৰ 42ত আছে আপোনাৰ বেংগল ৱাজ ৰিইউনাইটেড অন ডেছ। গতিকে আমি সকলোৱে জানো যে বেংগল পাৰ্টিশ্যন কেতিয়া হৈছিলে 1905 চনত, আৰু আপোনাৰ ৰিইউনিফিকেশ্যন কেতিয়া হৈছিলে 1911 চনত, মনত ৰাখিব। গতিকে এই কুৱেশ্যন আপোনাৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন এ, ডেট মিনছ 12 ডিচেম্বৰ 1911। আৰু লগতে আপুনি জানি থওক যে বেংগল পাৰ্টিশ্যনৰ আঁৰত কোন আছিল বুলি ক'লে লৰ্ড কাৰ্জন। লগতে বেংগল ৰিইউনিফিকেশ্যন কৰাৰ আঁৰত কোনজন ব্যক্তি আছিল বুলি ক'লে কিং জৰ্জ 5, মনত ৰাখিব। এতিয়া আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 43লৈ।
ইয়াত দিয়া হৈছে যে দ্য নেমছ অফ দ্য জাৰ্নেলছ আৰ গিভেন উইথ দ্য নেমছ অফ দ্য এডিটাৰ্ছ, ফাইণ্ড দ্য কাৰেক্ট মেটচ। গতিকে আমি সকলোৱে জানো যে বন্দে মাতৰম এইটো কোনে এডিট কৰিছিলে, এইটো কৰিছিলে আপোনাৰ অৰবিন্দ ঘোষ, হয়। গতিকে এতিয়া আমি চাম যে 1 চি ক'ত আছে, অপশ্যন এত আছে। ডেট মিনছ কুৱেশ্যন অফ 43 আপোনাৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন এ, মনত ৰাখিব। এতিয়া আগবাঢ়িছোঁ কুৱেশ্যন অফ 44লৈ। ইয়াত দিয়া হৈছে যে IDBI অৰ্থাৎ ইডবিৰ সম্পূৰ্ণ অৰ্থ হ'ল, এটা আমাক ফুল ফৰ্ম সুধিছে। চ' এই কুৱেশ্যন আপোনাৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন বি, ডেট মিনছ ইণ্ডাষ্ট্ৰিয়েল ডেভেলপমেণ্ট বেংক অফ ইণ্ডিয়া, মনত ৰাখিব। আপোনালোকে লিখি থওক যে ইডবিৰ হেডকোৱাৰ্টাৰ আপোনাৰ মুম্বাইত লোকেটেড হয়, আৰু এইটো আপোনাৰ কেতিয়া এষ্টাব্লিছ হৈছিল বুলি ক'লে 1964ত, মনত ৰাখিব। এতিয়া আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 45লৈ। এইটো আমাৰ আজিৰ এই ছেশ্যনৰ অন্তিম MC কুৱেশ্যন হয়। চ' কুৱেশ্যন নম্বৰ 45ত আছে আপোনাৰ ফাইণ্ড আউট দ্য ফিচাৰ্ছ অফ দ্য ফেডাৰেল ছিষ্টেম অফ ইণ্ডিয়া ফ্ৰম দ্য এল্টাৰনেটিভ গিভেন বিল'। গতিকে এই কুৱেশ্যন আপোনাৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন ডি, ডেট মিনছ বোথ 1 and 2 আৰ ইনকাৰেক্ট, মনত ৰাখিব।